বিশ্ব শান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়তৰ ধৰ্মশালাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ। বিশ্ব শান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়তৰ ধৰ্মশালাত তিনিদিনীয়াকৈ 16, 17 আৰু 18 মে শুক্ৰ, শনি আৰু দেওবাৰে দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ অনুষ্ঠিত হ'ল। তিনিদিন পুৱাৰ পৰা নিশালৈকে অনুষ্ঠিত হয় যজ্ঞৰ পাৰম্পৰিক নীতি নিয়মবোৰ। পণ্ডিতৰ মন্ত্ৰোচ্চাৰণে গুঞ্জৰিত হয় আকাশ বতাহ। ভক্তসকলে যজ্ঞত নৈবেদ্য আৰু নাৰিকল আগবঢ়ায়। লগতে যজ্ঞৰ জৰিয়তে ভাৰতীয় বীৰ সৈনিকসকলৰ বাবেও প্ৰাৰ্থনা কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচী হাতত লোৱা হয়। লগতে শ্বহীদ হোৱা সেনাৰ আত্মাৰ সদ্গতি কামনা কৰা হয়। ভাৰতীয় সেনাৰ বাবে যজ্ঞ কমিটিৰ ফালৰ পৰা প্ৰায় 20,000 টকা আগবঢ়োৱাৰ কথা প্ৰস্তাৱ লোৱা হয়। যজ্ঞৰ জৰিয়তে দেৰগাঁওবাসী তথা দেশবাসীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। যজ্ঞৰ উদ্দেশ্য হৈছে বিশ্ব শান্তি। দেওবাৰে প্ৰতিকূল বতৰকো নেওচি পূৰ্ণাহুতিৰ দিনা অনগণ ভক্তৰ ভিৰ হোৱা দেখা যায়। আমি প্ৰথম দিনাই শ্ৰী ৰুদ্ৰযজ্ঞৰ অধিবাস কাৰ্যসূচীৰে প্ৰথম দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰিলোঁ। দ্বিতীয় দিনা আভ্যুদয় শ্ৰাদ্ধ হ'ল। লগে লগে মণ্ডপ পূজন, তোৰণ পূজন, ডাৱৰ পূজন সম্পন্ন হ'ল। পবিত্ৰ নদীৰ জল আহৰণ কৰা হ'ল আৰু সেই জল আহৰণ কৰাৰ পাছতে পৰিক্ৰমাৰে সৈতে মানে যজ্ঞ মণ্ডপ পৰিক্ৰমাৰ সৈতে আমি যজ্ঞ মণ্ডপত যাজ্ঞিকসকল সমবেত হৈ যজ্ঞৰ শুভাৰম্ভ কৰিলোঁ। আৰু সেই যজ্ঞৰ শুভাৰম্ভৰ প্ৰথম দিনাই আমি যি আমাৰ পূজাৰ নিয়ম নীতি, যজ্ঞৰ পূজাৰ নিয়ম নীতি, চাৰিবেদী পূজন, মূল দেৱতা প্ৰতিষ্ঠা, লগতে যজ্ঞৰ যজুৰ্বেদৰ ৰুদ্ৰ সূক্তৰে হৱন প্ৰদান, এইখিনি কৰি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আমি সন্ধ্যা সত্যনাৰায়ণ পূজা নাম কীৰ্তনেৰে সৈতে বৰ সুন্দৰকৈ অনুষ্ঠিত হৈ গ'ল। আৰু আজি দিনটোৰ পুৱা যি বিধিগতভাৱে বৈদিক ৰীতি নীতিৰে পূজা পাঠ সম্পন্ন কৰি পূৰ্ণাহুতি প্ৰদান কৰা হ'ল। আৰু আমি এই যজ্ঞৰ বিভিন্ন প্ৰান্তৰ পৰা দেৰগাঁও অঞ্চলৰ বিভিন্ন স্থানৰ পৰা অহা বহু ধৰ্মপ্ৰাণ ৰাইজৰ আমি আন্তৰিকতাপূৰ্ণ সহযোগিতা পালোঁ। আৰু আমাৰ যজ্ঞৰ তৰফৰ পৰাই আহ্বানৰ প্ৰতি সন্মান জনাই আমাক বহু লোকে প্ৰতিৰক্ষা পুঁজিলৈ দান আগবঢ়োৱাৰ সুযোগ দিলে। আমি প্ৰায় 15,000 মান টকা, 20,000 মান টকা আমাৰ সংগ্ৰহ হৈছে। আমি 20,000 টকা অতি সোনকালে আয়ুক্তৰ যোগেদি প্ৰতিৰক্ষা পুঁজিলৈ আমি আগবঢ়াম। আৰু তাৰ আটাইতকৈ ডাঙৰ কথা, সকলোৰে সদিচ্ছা। আমাৰ নতুন পুৰুষৰ চিন্তা চৰ্চাত উদ্ৰেক হৈছিল যে 108 কুণ্ডৰ এক যজ্ঞ অনুষ্ঠিত কৰিব লাগে। আজি সৰ্বসন্মত সিদ্ধান্ত, ৰাইজে হৰ হৰ মহাদেৱ ধ্বনিৰে 108 কুণ্ডৰে অহা বছৰ ৰুদ্ৰযজ্ঞ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজিয়ে আমি অনুমান কৰিছোঁ, কৈ দিব নোৱাৰিলেও প্ৰায় 10 লাখ মান টকাৰ সামগ্ৰী আমাৰ আজি ইতিমধ্যে সংগ্ৰহ হৈছে। আৰু 2026 চনৰ জানুৱাৰী মাহৰ 24, 25, 26 তাৰিখে এই 108 কুণ্ডৰ ৰুদ্ৰযজ্ঞ অনুষ্ঠিত হ'ব। ইতিহাস হ'ল ভাৰতীয় যি সংস্কৃতিৰ, ভাৰতবৰ্ষৰ ভাৰতীয়সকলৰ আত্মা বেদ, সেই বেদৰ ঋগ্বেদ পৃথিৱীৰ আদিগ্ৰন্থ, সেই কথা সকলোৱে জানে। আৰু সেই ঋগ্বেদৰ আদিগ্ৰন্থৰ পূৰ্ব সূক্ত মন্ত্ৰত লিখিছে যে যজ্ঞেন জগবজন্ত দেৱাস্তানি ধৰ্মানি প্ৰথম্যানাসম। যজ্ঞৰে প্ৰথম পৃথিৱীৰ ধৰ্ম, যজ্ঞৰ মাধ্যমে ধৰ্মৰ প্ৰতিষ্ঠা। গতিকে সেই যজ্ঞৰ ইতিহাস হ'ল ঋগ্বেদ। ঋগ্বেদত যি পূৰ্বসূক্ত মন্ত্ৰত আছে যে যজ্ঞৰ মাধ্যমেৰে সমগ্ৰ মানৱ সমাজ প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰা, বিপদ আপদ ৰক্ষা কৰা, সুস্থ সবল শক্তিশালী সমাজ ৰক্ষা কৰা, ৰাষ্ট্ৰ ৰক্ষা কৰা, সকলো বাণী পৃথিৱীয়া পুত্ৰোহম, মই পৃথিৱীৰ পুত্ৰ, মই পৃথিৱীৰ সন্তান। অৰ্থাৎ আমি যে কওঁ ভাৰত মাতা কি জয়, আমি ভাৰত মাতাৰ সন্তান, এইবোৰ কথাৰ সংকেত বেদত আছে। প্ৰতিবেশী ৰাষ্ট্ৰৰ লগত কেনেকুৱা সম্পৰ্ক হ'ব লাগে, এই কথা শান্তিপূৰ্ণ সহাৱস্থান আমি প্ৰতিবেশীৰ লগত কৰিব লাগে। আমাৰ যিটো এতিয়া দুষ্পৰিণাম হৈছে তেনেকুৱা নহয়, প্ৰতিবেশীৰ লগত শান্তিময় পৰিৱেশ, শান্তি পৰিৱেশ থাকিবলৈ এইটো বেদে কৈছে। আৰু উপনিষদে কৈছে যজ্ঞ বৈ জনতায়ৈ, যজ্ঞ জনতাৰ মংগলৰ বাবে। গীতাই কৈছে যে সহযজ্ঞা প্ৰজা সৃষ্টা, প্ৰজাপতিয়ে যজ্ঞ লগতেই সৃষ্টি কৰি আনিছিল। যজ্ঞৰ ফলশ্ৰুতি সম্পৰ্কে কৈছে যে যজ্ঞৰ পৰা, গীতাই কৈছে যে যজ্ঞৰ পৰা সুন্দৰ ধোঁৱা হয়, ধোঁৱা হ'লে আকাশত মেঘ হয়, মেঘ হ'লে সুন্দৰ বৰষুণ হয়, আৰু মেঘে ভাল বৰষুণ হ'লে শস্য চামলা হয় পৃথিৱী। শস্য চামলা হ'লে সেই শস্যৰে মানুহৰ সুস্বাস্থ্য হয়। গতিকে প্ৰজাৰ মংগল, জনগণৰ মংগলেই যজ্ঞৰ উদ্দেশ্য বা লক্ষ্য। প্ৰথম দিনাখন নান্দী মুখৰ শ্ৰাদ্ধ হৈছিলে, তাৰপিছত জল আৰোহণ হ'ল,
তাৰ পাছত আপোনাৰ বৈদিক নিয়মেৰে যজ্ঞ পূজন হ'ল আৰু আমি সেইদিনাখন আমি সন্ধিয়া 5টা বজাত আমাৰ যজ্ঞ সামৰণি পৰিল। দ্বিতীয় দিনা কালি অৰ্থাৎ কালি আমাৰ তেনেকৈ আপোনাৰ 7টা বজাৰ পৰা যজ্ঞ হ'ল আৰু সন্ধিয়া 5টা বজাত সমাপন হ'ল। আজি হৈ গ'ল পূৰ্ণাহুতি। আজি আপোনাৰ 1টা বজাত পূৰ্ণাহুতি হৈছে। গোটেই দেৰগাঁওবাসী, যোৰহাটবাসী, গোলাঘাটবাসী ৰাইজৰ সহযোগত তেখেতসকলে যিটো আমাক সহায় কৰিলে, মৰম কৰিলে, তেখেতসকলৰ অনুগ্ৰহত এই যজ্ঞভাগ সুন্দৰৰূপে পৰিচালনা কৰি যজ্ঞভাগ সমাপন কৰিলোঁ। হয়, আমি এটা কমিটিৰ সিদ্ধান্ত এটা লৈছিলোঁ যে আমাৰ ইয়াৰ কমিটিৰ তৰফৰ পৰা আমি 20,000 টকা এটা আমাৰ সৈনিকসকলৰ পুঁজিলে আমি দান কৰিম। বিশেষকৈ যজ্ঞ বুলি ক'লে সাধাৰণতে বিশ্ব শান্তিৰ কাৰণে যজ্ঞ পতা হয় আৰু সেই বিশ্ব শান্তি কামনাৰে বৰ্তমান পৰিস্থিতিৰ সময়ত এই যজ্ঞভাগ বৰ উপযোগী বুলি মই অনুভৱ কৰোঁ। যিহেতু আমাৰ চাৰিওফালে দেশৰ প্ৰতিৰক্ষা বিভাগৰ লগত বাহিৰৰ দেশৰ যি যুদ্ধ হৈ আছে, এই যুদ্ধৰ পৰা যেন আমি জয় হ'ব পাৰোঁ, সুখে শান্তিয়ে থাকিব পাৰোঁ, সেইকাৰণে এবাৰ যজ্ঞভাগ আয়োজন কৰিছিলোঁ। তেনেকৈ আমি বহুত ডাঙৰ পৰিকল্পনা এটা কৰিছোঁ। 108 কুণ্ডৰে আমি এটা ডাঙৰ যজ্ঞ পাতিম বুলি ভাবিছোঁ। ৰাইজে আমাক বেয়া পৰামৰ্শ দিছে, আশীৰ্বাদো কৰিছে, বহুত বস্তু মানুহে তেখেতসকলে দিছে। গতিকে ৰাইজৰ মৰম আশীৰ্বাদ আমি বিচাৰিছোঁ।